of Assamese society and culture is celebrated with a sense of solidarity, togetherness, and feeling of oneness amongst members of Assamese community. বিহু বুলি কোৱাৰ লগে লগে বুকুত এটা খুন্দা মাৰি যায় নহয়নে বাৰু? বিহুটি অসমৰ কাকপিঠা হয়, অসমীয়া জাতিৰ প্ৰাণ আৰু বৰ হেঁপাহৰ উৎসৱ। The word Rongani comes from the root word Rong, which means pleasure and happiness. বসন্তৰ আগমনত উদযাপন কৰা বহাগ বিহু বা ৰঙালী বিহু অসমৰ মূল উৎসৱ। এই বিহুটি অসমীয়া মানুহৰ প্ৰাণৰ ৰন্ধে ৰন্ধে কেনেকৈ বিচলিত হৈ আছে তাকে তলৰ গীতভাগে প্ৰমাণ কৰে। ৰঙালী বিহু মুঠ 7 দিন পালন কৰা হয়। প্ৰত্যেক দিনৰে এটা সুকীয়া নাম আছে। ৰঙালী বিহু makes its beginning with গৰু বিহু, followed by মানুহ বিহু, then গোসাই বিহু, তাঁতৰ বিহু, নাঙল বিহু, জীয়ৰী বিহু বা চেনেহী বিহু, and lastly চেৰা বিহু। চ'তৰ সংক্ৰান্তিৰ দিনা অৰ্থাৎ বিহুৰ প্ৰথম দিনটোত গৰু বিহু পালন কৰা হয়। সৰ্বজনা বিদিৰে অসমীয়া সমাজত গৰুক গলক্ষী হিচাপে জ্ঞান কৰা হয়। সেয়ে গৰু বিহুৰ দিনা ৰাতিপুৱা গৰুক মাহ হালধিৰে নুৱাই ধুৱাই সমীপত নৈ পুখুৰী অথবা বিললৈ নি গা ধুৱাই দিয়া হয়। গা ধুৱাই থাকোঁতে গাত লাও বেঙেনা মাৰি ৰোৱা হয়। লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মাৰ গৰু বাপেৰ গৰু তই হবি বৰ গৰু। এই বুলি লাও বেঙেনা গাটো উলিয়াই গৰুৰ শ্ৰীবৃদ্ধি কামনা কৰা হয়। সন্ধিয়া ঘৰলৈ ঘূৰি অহাৰ পাছত মাখিয়তী পাতেৰে দীঘলতি দীঘল পাত মাখিমাৰো জাত জাত বুলি গাই গৰুক বেছি দিয়া হয় আৰু পিঠা বনাই খাবলৈ দি নতুন পঘাৰে বন্ধা হয়। গৰু বিহুৰ পাছদিনা অৰ্থাৎ পহিলা বহাগৰ দিনা মানুহ বিহু পালন কৰা হয়। মানুহ বিহুত ৰাতিপুৱাই সকলোৱে গা পা ধুই সৰুৱে ডাঙৰক সেৱা কৰি আশীৰ্বাদ লয়। মানুহ বিহুৰ দিনা সকলোৱে নতুন কাপোৰ পিন্ধে, ইজনে সিজনক বহুমান উপহাৰ দিয়ে। ৰঙালী বিহুৰ তৃতীয় দিনা গোসাই বিহু পালন কৰা হয়। সেইদিনা ভগৱানক স্তুতি কৰি বছৰটোৰ বাবে সকলোৰে মংগল কামনা কৰা হয়। তাৰপিছত ৰঙালী বিহুৰ চতুৰ্থ দিনা তাঁতৰ বিহু। অসমীয়া জাতিৰ জনজীৱনত আদৰৰ সম্পদ তাঁতশাল। অসমীয়া শিপিনীয়ে হেনো তাঁতশালতে সপোন ৰচে। দৈনন্দিন জীৱনত ব্যৱহৃত সাজপাৰসমূহ শিপিনীসকলে ঘৰতে তৈয়াৰ কৰি লয়। এই তাঁতশালখনক মৰ্যাদা প্ৰদানেৰে এই দিনটো অসমীয়াসকলে তাঁতৰ বিহু হিচাপে পালন কৰে। ৰঙালী বিহুৰ পঞ্চম দিনা নাঙলৰ বিহু পালন কৰা হয়। মূলত কৃষি কৰ্মতে নিৰ্ভৰশীল অসমীয়াৰ অন্যতম সম্পদ নাঙল। সেয়েহে কৃষি কৰ্মক প্ৰাধান্য দি বিহুৰ পঞ্চম দিনা নাঙলৰ বিহু বুলি পালন কৰা হয়। বিহুৰ ষষ্ঠ দিনা চেনেহী বা জীয়ৰী বিহু পালন কৰা হয়। এই বিহুত বিয়া দিয়া জীয়ৰী নিজৰ ঘৰলৈ আহে। সেয়েহে এই দিনটোত চেনেহী বিহু বা জীয়ৰী বিহু বুলি জনা যায়। সাত বিহুৰ দিনা শেষৰ দিনা চেৰা বিহু। এই বিহুৰ কোনো কোনোৱে এৰা বিহু বুলিও কয়। এই বিহুত বহু আঞ্জাৰে ভাত আৰু ঠাই বিশেষে 101 শাক খোৱাৰ নিয়ম আছে। তাত বিভিন্ন শাক পাচলি তৰু লগা চিহ্ন অন্তৰ্ভুক্ত কৰা হয়। এই শাক পাচলিবোৰ টেঙা কেঁহা তিতাবোৰৰ লগতে ঔষধি গুণসম্পন্ন। সাত বিহুৰ দিনা ছোৱালীবোৰে দল বান্ধি সাজ পোছাক কৰি ছাগলী লৈ শাক তুলিবলৈ যায় নাচ গান কৰে।
So I won't take much time. You are eagerly waiting for the program. So এই প্ৰাক ৰঙালী বিহু যিটো আমি উদযাপন কৰিবলৈ ইয়াত আটাই গোট খালোঁ সকলোলৈ মোৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল শিক্ষক শিক্ষয়িত্ৰীসকল আৰু সকলোৰে পৰিয়ালবৰ্গলৈ ৰঙালী বিহু আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা যাচিলোঁ বিহু মাথো উৎসৱ নহয় ই অসমীয়া জীৱনৰ পৰিচয় স্বৰূপ ই আমাৰ আবেগ বিহু বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰিবলৈ চৰকাৰে যথেষ্টখিনি আগভাগ গৈছে যোৱা বছৰ তোমালোক দেখিছা সৰুসজাই খেলপথাৰত বিশ্ব অভিলেখ গঢ়া হৈছিল সেইকাৰণে মই কওঁ যে নিজৰ যিটো সংস্কৃতি তাক আমি ধৰি ৰাখিব লাগিব So I request all the students that in the coming week when our Ramani Bihu celebration will start, you all should celebrate the Bihu in its true spirit. It's not only about going to a Bihu function and enjoying some program and coming back. If it is not happening in your home, you should tell your parents that বিহুৰ বহুত নিয়ম আছে মা দেউতাক ক'বা যে সেই নিয়মবোৰ তোমালোক কৰি পেলাই আমাক দেখুৱা গৰু বিহুৰ দিনাৰ পৰা আৰম্ভ কৰি হাত বিহুৰ কথা ইয়াত কৈ যোৱা হ'ল যে প্ৰতিদিনাই বিহুৰ কি নিয়ম সেইবোৰ অলপ আমাক ইয়াত কৰি দেখুৱা